কৃষ্ণ মোৰ দিন ৰাতি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আপোনালোক সকলোকে যাতে ভালে ভালে ৰাখে। এটা সৰু কথা ক'বলৈ ওলাইছোঁ যে নাৰায়ণ শব্দৰ পাৱাৰ কিমান, শক্তি কিমান, ইয়াৰ ওপৰত এটা নাৰদৰ কাহিনী আছে। এই নাৰদৰ কাহিনীটো মই ক'বলৈ ওলাইছোঁ। এই যে নাৰায়ণ নাৰায়ণ কৰি নাৰদে 24 ঘণ্টাই নাৰায়ণ নাৰায়ণ কৰি থাকে, কিন্তু এই নাৰায়ণ নাৰায়ণ কৰি থাকি একদিন নাৰদৰ মনত এটা প্ৰশ্ন হ'ল যে এই যে মই নাৰায়ণ নাৰায়ণ কৰি থাকোঁ, এই নাৰায়ণৰ অৰ্থ কি, এই নাৰায়ণৰ মাহাত্ম্য কি? এই কথাৰ উত্তৰ জানিবলৈ তো ভাবিলে মই কাৰ ওচৰত যাওঁ ভাবি থাকোঁতে তেওঁৰ মনলৈ আহিল শিৱ ভগৱানৰ কথা। এই নাৰদে গৈ শিৱ ভগৱানৰ ওচৰ পালে। শিৱ ভগৱানৰ ওচৰ পোৱাৰ লগে লগে শিৱ ভগৱানে নাৰদক বহিব দিলে। বহিব দি পেলাই কথা বতৰা পাতিলে। এই কথা বতৰা পতাৰ আৰম্ভ কৰোঁতেই নাৰদে শিৱ ভগৱানক এই প্ৰশ্নটো কৰিলে যে শিৱ ভগৱান, এই যে মই নাৰায়ণ 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 কৰি দিনভৰ ভগৱানৰ নাম লৈ থাকোঁ, কিন্তু মই দেখিছোঁ যে মোৰতো একো উন্নতি হোৱা নাই। সেই ভগা বিনাপাত লৈয়ে মই নাৰায়ণ নাৰায়ণ কৰি ঘূৰি আছোঁ। ইয়াৰ বাৰু অৰ্থ আৰু মহত্ব কি? তেতিয়া শিৱ ভগৱানে হাঁহি মাৰি ক'লে, হে নাৰদ, ইয়াৰ অৰ্থটো মই ক'ব নোৱাৰিম। ইয়াৰ অৰ্থৰ কাৰণে তুমি যে নাৰায়ণ নাৰায়ণ কৰি থকা, তুমি সেই নাৰায়ণ ভগৱানৰ ওচৰলৈ যাব লাগিব। তেতিয়া নাৰদে ভাবিলে শিৱ ভগৱানেই এইটো উত্তৰ নাজানে, মোক নাৰায়ণৰ ওচৰত যাব ক'লে, ঠিক আছে মই বাৰু নাৰায়ণৰ ওচৰলৈ যাওঁ। তেওঁ সেই ভগা বিনাপাত লৈ নাৰায়ণ নাৰায়ণ কৰি সেই নাৰায়ণৰ ওচৰত গৈ পালে। যেতিয়া নাৰায়ণৰ ওচৰত গৈ পালে, নাৰায়ণে ধুনীয়া কৰি বহিব দিলে, খোৱা লোৱা যি বস্তু আছে দিলে। লাহে কৰি নাৰদে এই কথাটো উলিয়াই দিলে যে নাৰায়ণ প্ৰভু, মইতো তোমাৰ নাম 24 ঘণ্টাই নাৰায়ণ নাৰায়ণ কৰি লৈ থাকোঁ, কিন্তু এই নাৰায়ণৰ অৰ্থটো নাজানো, ইয়াৰ মহত্ব নাজানো, ইয়াৰ পাৱাৰ নাজানো মই, আপুনি মোক ক'ব লাগে। তেতিয়া অন্তৰ্যামী নাৰায়ণে ভাবিলে মইতো এইটো কথা নাৰদক কোৱাটো ঠিক নহ'ব, মই যমৰজাৰ ওচৰত পঠাই দিওঁ। যমৰজাক তেওঁ সোধকগৈ, আৰু যমৰজাক সোধাৰ পিছত কি হয়, নাৰায়ণৰ অৰ্থৰ পাৱাৰ মহত্ব এইবিলাক চব তেওঁ বুজি পাব। তেতিয়া লাহে কৰি ক'লে, হে নাৰদ, ইয়াৰতো উত্তৰ ময়ো দিব নোৱাৰিম, কাৰণ ইয়াৰ উত্তৰ এজন, সেইজন হৈছে যমৰজা। তেতিয়া নাৰদে ভাবিলে নাৰায়ণ নাৰায়ণ কি হ'ল, নাৰায়ণেও নিজৰ নামৰ অৰ্থ নাজানে, মোক যমৰজাৰ ওচৰত যাব ক'লে, ঠিক আছে বাৰু মই যমৰজাৰ ওচৰলৈ যাওঁ। নাৰায়ণে ভগৱানক প্ৰণাম কৰি গ'ল যমৰজাৰ ওচৰলৈ। গৈ যমৰজাৰ ওচৰ পালে। যেতিয়া যমৰজাৰ ওচৰ পালে, যমৰজায়ো ঠিক তেনেদৰে আসনত বহিব দিলে, শুশ্ৰূষা কৰিলে। শুশ্ৰূষা কৰাৰ পিছত সুধিলে যে নাৰদ, কি ভাবি বাৰু আমাৰ ঘৰত আহিলা তুমি, কি কাম বাৰু? তেতিয়া নাৰদে ক'লে, হে যমৰজা, মই শিৱ ভগৱানৰ ওচৰতো গ'লোঁ আৰু নাৰায়ণৰ ওচৰতো গ'লোঁ, কিন্তু এই যে নাৰায়ণৰ শব্দৰ অৰ্থটো বুজি নাপালোঁ আৰু নাৰায়ণৰ শব্দৰ পাৱাৰ কিমান সেইটো সুধিলোঁ,
মই বুজি নাপালোঁ আৰু মোক নকলে। তেতিয়া যমৰাজাই ক'লে, নাৰায়ণেও কোৱা নাই তোমাক, ভগৱানেও কোৱা নাই। ঠিক আছে, তেতিয়াহ'লে ব'লা মোৰ লগত তোমাক লৈ যাওঁ আৰু দেখুৱাই দিম। তেতিয়া যমৰাজাৰ লগত লৈ গৈ দেখুৱাই দিলে, এই যে দেখিছা আত্মাবোৰ চিঞৰি আছে, এই আত্মাবোৰে মানুহ ৰূপ লৈ থকা অৱস্থাত তেওঁলোকে ভগৱানৰ নাম লোৱা নাছিল আৰু পাপ কাম কৰিছিল। সেইকাৰণে এই মানুহবিলাকৰ আত্মাই এতিয়া চিঞৰি আছে কি, মোক মুক্তি দিয়ক, মোক মুক্তি দিয়ক, মোক মুক্তি দিয়ক। কিন্তু এইসকলে মুক্তি ল'ব পৰা নাই। তেতিয়া নাৰদে এই নাটকবোৰ দেখি ভয়তে কঁপি কঁপি নাৰায়ণ 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 বুলি নিজৰ মুখেৰে যেতিয়া ডাঙৰ ডাঙৰকৈ শব্দ ওলাব ধৰিলে, এই নাৰায়ণ নাৰায়ণ শব্দ শুনি পাপী আত্মাবোৰে মুক্তি পালে আৰু নাৰদক সেৱা কৰি গুচি গ'ল। চাওক নাৰায়ণ শব্দৰ পাৱাৰ কিমান। তেতিয়াহে নাৰদে বুজি পালে, হয় আচলতে নাৰায়ণ শব্দৰ অৰ্থ আৰু পাৱাৰ কিমান বা শক্তি কিমান। সেয়েহে আমি নৰৰূপী মানুহে যেতিয়া জীয়াই থাকোঁ তেতিয়া 24 ঘণ্টাৰ ভিতৰত আমি 23 ঘণ্টা 30 মিনিট যদি আমি বেলেগ কামত খটাওঁ, কমচে কম 30 মিনিট আমি ভগৱানৰ নাম লোৱাত খটোৱাটো প্ৰয়োজন। কৃষ্ণ এইখিনি কোৱাত যদি মোৰ কিবা ভুল হৈছে শুধৰাই দিব আৰু ক্ষমা কৰি দিব।